এই তিনিটা স্থানত পত্নীক কেতিয়াও অকলে এৰি নিদিব, নহ'লে জীৱনভৰ পস্তাব লাগিব। পত্নী বা কন্যা, ভগ্নী বা মাতৃ, তেওঁলোকৰ সুৰক্ষাক লৈ প্ৰতিজন পুৰুষেই এবাৰ হ'লেও চিন্তা কৰে। পুৰুষৰ এই চিন্তাক লৈ আচাৰ্য চাণক্য নীতিত এনে তিনিটা বিশেষ স্থানৰ কথা উল্লেখ আছে, যি ঠাইত এগৰাকী নাৰীক কেতিয়াও এৰিব নালাগে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনে তিনিটা স্থানৰ কথা উল্লেখ কৰিম। সেই স্থানত যদিহে নাৰীগৰাকীক অকলে এৰে, তেন্তে সেই পুৰুষে গোটেই জীৱন পস্তাবলগীয়া হয়। আহক আজি জানি লওক কি সেই স্থান য'ত নাৰীক এৰাটো পাপতকৈ কম নহয়। কূটনীতিৰ আচাৰ্য চাণক্যই তেওঁৰ নীতিত সকলো পুৰুষক, বিশেষকৈ স্বামীসকলক সজাগ কৰি তিনিটা স্থানৰ কথা উল্লেখ কৰিছে। সেই স্থানত প্ৰতিজন পুৰুষেই কেতিয়াও পত্নীক এৰিব নালাগে। লাগিলে যিমানেই কঠিন সময় নাহক কিয়, যিমানেই বেয়া দিন নাহক কিয়, এজন স্বামীয়ে কেতিয়াও নিজৰ পত্নীক বেলেগ পুৰুষৰ সৈতে অকলে এৰিব নালাগে। লাগিলে সেই পুৰুষজন তেওঁৰ যিমানেই আপোন নহওক বা আত্মীয় নহওক কিয়, পত্নীক কোনো পুৰুষৰ সৈতে অকলে এৰি দিয়াৰ ভুল কেতিয়াও কৰিব নালাগে। কাৰণ যেতিয়া এগৰাকী নাৰী বা এজন পুৰুষ অকলে থাকে, তেতিয়া কামনা বাসনা ইচ্ছা নভবাকৈ জাগ্ৰত হয়। এই ক্ষেত্ৰত তেওঁলোকক আপুনি একেবাৰে দোষী বুলিও ক'ব নোৱাৰে। কাৰণ এনে সময়ত চিন্তা ভাৱনা ইমানেই চঞ্চল হৈ পৰে যে মনুষ্যই নিজৰ সীমা কেতিয়া পাৰ কৰে তাৰ কোনো ঠিক নাথাকে। সেইবাবেই হয়তো আমাৰ ধৰ্মশাস্ত্ৰত এগৰাকী ভৰ যৌৱনা গাভৰুক নিশা নিজৰ পিতৃৰ সৈতেও অকলে থকাত বাধা আৰোপৰ কথা উল্লেখ কৰা হৈছে। মনোবিজ্ঞানৰ মতে গভীৰ নিশা মানুহৰ মনটো বেছি চঞ্চল হৈ পৰে। গতিকে এনে সময়ত এগৰাকী নাৰী বা এজন পুৰুষ অকলে থকাটো মুঠেই সুবিধাজনক নহয়। তেওঁলোকৰ মাজত যি ধৰণৰ সম্পৰ্কই নাথাকক লাগে, এনে সময়ত মানুহে বিবেক বুদ্ধি হেৰুৱাই পেলোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। যদি পত্নীৰ গাত কোনো দোষ নাই, ওচৰৰ চুবুৰীয়াই বা অন্য মানুহে তেওঁক দোষী সজাব বিচাৰিছে, তেতিয়া সেই পৰিস্থিতিত স্বামীয়ে পত্নীক পূৰ্ণ সমৰ্থন আগবঢ়াব লাগে। তেওঁক অকলে বেলেগৰ সৈতে যুঁজ দিবলৈ এৰি দিব নালাগে। কাৰণ এগৰাকী নাৰীয়ে নিজৰ সকলো ত্যাগ কৰি এই বিশ্বাসতেই আন এখন ঘৰলৈ আহে যে তেওঁৰ সুৰক্ষাৰ দায়িত্ব তেওঁৰ স্বামীয়ে ভালদৰে গ্ৰহণ কৰিব। এটা সুৰক্ষিত ভৱিষ্যত তেওঁ স্বামীৰ নেতৃত্বত পাব বুলি স্বামীৰ ওপৰত পত্নীৰ অগাধ বিশ্বাস ৰাখি সংসাৰৰ পাতনি মেলে। সেইবাবেই গোটেই পৃথিৱীখনেই পত্নীৰ বিৰুদ্ধে মাত নামাতক কিয়, স্বামীজনে যদি নিজৰ পত্নীক বিশ্বাস কৰে, পত্নীৰ পবিত্ৰতাত যদি সন্দেহ নাই, তেন্তে তেওঁৰ পৃথিৱীৰ কাৰো কথাই কেতিয়াও কাণ দিব নালাগে। যদি পত্নীৰ বেমাৰ হয়, সেই পৰিস্থিতিত এজন স্বামীয়ে কেতিয়াও নিজৰ পত্নীক অকলে এৰি দিব নালাগে। যিদৰে এগৰাকী পত্নীয়ে স্বামীৰ সেৱা শুশ্ৰূষা কৰে, ঠিক সেইদৰেই স্বামীয়েও পত্নীৰ এই কঠিন সময়খিনিত তেওঁক সেৱা আগবঢ়াব লাগে। গতিকে আচাৰ্য চাণক্যই দিয়া এই তিনিটা উপদেশৰ গভীৰতা বুজি যিকোনো এজন পুৰুষ বা স্বামীয়ে নিজৰ পত্নী, ভগ্নী, কন্যা বা মাতৃৰ সৈতে বটবৃক্ষৰ দৰে সাহস হৈ থাকিব লাগে। আশা কৰোঁ আজিৰ কথাখিনিয়ে আপোনাক যথেষ্ট উপকৃত কৰিব। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে, তেন্তে লাইক আৰু কমেণ্ট কৰি আপোনাৰ আপোন মানুহবোৰৰ মাজত এই ভিডিঅ'টি অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক। এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ পাই থাকিবৰ বাবে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।